বন্ধু বান্ধৱীসকল এয়া দিনটো আজি এয়া ৰুমতে এনেকৈ থাকিবলগীয়া হ'ল জানি আপোনালোকে সকলো গম পাই আছে মই বহুত টেনশ্যনত পৰি আছোঁ কাৰণ এনেইতো মেডিকেলত একো খৰচ নাই মেডিকেলৰ খৰচ বহুত কম বাকী এই হোটেলত থকা মেলা ৰুম লৈ থকা মানে খোৱা বোৱা বস্তুৰ দাম বহুত বেছি ইয়াতে সেইটো কাৰণে অকণমান মানে অলপ প্ৰব্লেম হয় আৰু আমাৰ নিচিনা মানুহৰ কাৰণে বাকী মেডিকেলত একো হেৰি নাই আৰু বহুত ভাল ট্ৰিটমেণ্ট বহুত ভালদৰে চায় সকলো ফালৰ পৰা ভাল কিন্তু মেইন এতিয়া মানে মানুহজনৰ MRI কৰিবলৈ দিছে চকুৰ MRI কৰাৰ কাৰণে যাব লাগিব শিলিগুৰি আৰু সেই MRIটোৱে মোক কৰিবলৈ এতিয়া আৰ্থিকভাৱে মানে বহুত প্ৰব্লেম হৈছে মইনো ক'ৰ পৰা পাওঁ পইচা কেনেকৈ ইমানখিনি টকা হেৰি কৰিব পাৰোঁ যিমানখিনি মোৰ সামৰ্থ্য আছিলে সিমানখিনি মই আহিলোঁ যেন তেনে হেৰি কৰি পেলাই দেখুৱাই নিওঁ বুলি কিন্তু এতিয়া MRI কৰিবলৈ দিছে সিমানখিনিতো মোৰ উপায় নাইকিয়া হৈছে বাকী সকলোখিনি আপোনালোকে জানি সেয়া বাৰু ঠিক আছে এতিয়া অকণমান বোলো এই আশে পাশে অকণমান গৈ পেলাই চাওঁচোন ক'ৰবাত ইয়াতো কৰে নেকি এবাৰ খবৰ লৈ মেলি চাওঁ তাকে আপোনালোককো লৈ যাওঁ ব'লক আপোনালোকক আজি দেখাম SC হস্পিটেলৰ হেৰিখিনি দেখাম আৰু বাহিৰৰ পৰাই আজি বন্ধ ইয়াতে শনিবাৰ দিনা বন্ধ থাকে দেখুৱাম আমিনো ক'ত আছিলোঁ ইয়াৰ পৰা ধৰি আপোনালোকক দেখাম আৰু ইয়ালৈ আহিলে এনেই খৰচ নাই বাৰু অকল খালি হোটেলৰ থকা মেলাটোৱে খৰচ মানুহজনক অকণমান খোজকঢ়াবলৈ লৈ যাওঁ দিনটোৰ ভিতৰতে আছে সেইকাৰণে বোলো যাওঁ অকণমান ব'লক এতিয়া আমি ইয়াতে আছিলোঁ এখন হোটেলতে থাকোঁ এয়া চাই থাকক আপোনালোকে এয়া গৰম কিন্তু ইয়াতে বহুত তাতকৈও গৰম মানে ইয়াতে এই কি বাৰু ভেড়া নেকি ভেড়া বুলি কয় নেকি ৰাম এইয়া মেচি হস্পিটেল এইখন এনে বাউণ্ডেৰীটো চাওঁ বহুত চাফা হয় আৰু এয়া বাহিৰেদি মানে ইমান ধুনীয়া নহয় এবাৰ চাওকচোন এইয়া বহুত চাফা কিন্তু এইয়া মানুহবিলাক ঘূৰি ফুৰিছে আজি বন্ধ হয় আমি অকণমান এইফালে ঘূৰি আহিছোঁ হা বহুত ভাল কিন্তু বহুত চাফা জেগাবিলাক আহি পালোহি এতিয়া ঘূৰি মেলি এইফালে আৰু দেখাবলৈ নহ'লে ৰাতি হৈ গ'ল বেছি আন্ধেৰা হৈ গ'ল আৰু মানে মানুহজনকো ধৰিবলগীয়া হয় যে চকুৱে নেদেখা হৈ গ'ল আৰু সেইটো কাৰণে মানে অলপমান দিগদাৰ হ'ল সেয়া এতিয়া আহি পাইছোঁহি আৰু চাহ অকণমান খাই আহিলোঁ তাতে হোটেলতে সেই খাই মেলি আহি পেলাই এয়া বহিছোঁহি অকণমান এতিয়া ভাতটো অৰ্ডাৰ দি থৈছোঁ মানে ইয়াতে ভাতটো ইয়াতে খাম আৰু দিনটো এসাঁজে খাইছোঁ আৰু কি কৰিম দুসাঁজ তিনিসাঁজ খাবলৈ এইটো উপায় নাই যে সেইটো কাৰণে এসাঁজ খাইছোঁ আৰু ৰাতিপুৱা চাহ খাই দিওঁ সেয়াই দামো বহুত ইয়াতে সেইকাৰণে সেয়া যোৱাটো কষ্টহে হৈছে ইয়াত আহি আপোনালোকে মোৰ ইউটিউব চেনেলখন সাবস্ক্ৰাইব কৰি দিব প্ৰ গেমিং বুলি আছে ইউটিউব চেনেল এটা আছে মই লিংকটো দি থম বাৰু প্ৰ গেমিং বুলি আছে কমেণ্টত লিংক দি দিব আপোনাবিলাক হিন্দী ব্লগছ ডালো মই বেছি নাঢালো এই নাম হয় প্ৰ গেমিং বুলি সাৰ্চ কৰিব লাগে তেনেকৈ নোলায় এই @sgaming মায়ে হেৰি দি দিব এইটো ইউটিউব চেনেলখন সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ সেয়া আৰু আহি পেলাই ইয়াৰ পৰাই ভাতটো সেই তেনেকৈ দিনটোত এসাঁজ খাইছোঁ যেনিবা মানুহজনৰ অলপ কষ্টই হৈছে বাৰে বাৰে খাই থাকিবলৈও দিগদাৰ হয় ন ইমান ক'ত হয় আৰু পইচা পাতি সেইটো কাৰণে যেন তেনে এসাঁজ খাইছোঁ আৰু ৰাতিপুৱা চাহ খাওঁ আবেলি এতিয়া চাহ খাওঁ ৰাতি এতিয়া ৰুটি খাই দিম আৰু সেয়া
A few moments later. এয়া আমি এতিয়া খাবলৈ বহিছোঁ এয়া ভাত দাল আলু ফ্ৰাই চব্জি পাপৰ এয়া নিৰামিষ থালি এয়া নেপালৰ থালি এয়া 100 रुपीस এই থালি का नाम 100 ঠিক আছে আমি খাই লওঁ ভিডিঅ'টো ইমানেই আকৌ কাইলৈ লগ পাম কাইলৈ গা নধোঁ আকৌ কাইলৈ লগ পাম কাইলৈনো কি কৰোঁ কি নকৰোঁ মানে মই ট্ৰিটমেণ্টটো কৰিব পাৰোঁ নে নোৱাৰোঁ কি কৰিম কি নকৰিম সকলোখিনি আপোনালোকক দেখাম চাই থাকিব আজিলৈ বাই বাই শুভৰাত্ৰি